হয়, আজি বিশ্ব ৰেড ক্ৰছ দিৱস। জন হেনৰি ডুনাণ্টৰ আজি জন্মদিন। আমি জানো যে আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ পিতৃ বা জন্মদাতা জন হেনৰি ডুনাণ্টৰ আজিৰ দিনটোত জন্ম হৈছিল, অৰ্থাৎ 1828 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল। এতিয়া সমগ্ৰ বিশ্বই আজি ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হৈছে। গতিকে আমিও ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি দৰং জিলা শাখায়ো আমি বিভিন্ন কাৰ্যসূচী আগবঢ়াইছোঁ। প্ৰথমতে আমি পতাকা উত্তোলন কাৰ্যসূচী আছিল। তাৰপিছতে আমাৰ জিলাৰ সভাপতি উপায়ুক্ত মহোদয়ক আমি সম্বৰ্ধনা জনোৱা কাৰ্যসূচী এটা আছিল। তাৰ পাছত আমাৰ কাৰ্যসূচী আছিল আমাৰ মাল্যাৰ্পণ কাৰ্যসূচী। আমি জন হেনৰি ডুনাণ্টৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী আমাৰ আছিল। ইতিমধ্যে সেই কাৰ্যসূচীটো অপৰণ হৈছে। গতিকে তাৰপিছতে আমি প্ৰিমিয়াৰ স্কুলত আহি এখন আমাৰ সজাগতা এৱাৰনেছ কাৰ্যসূচী এটা আমাৰ চলি আছে বৰ্তমান। গতিকে আমি বিভিন্ন ধৰণৰ সমল ব্যক্তি মাতিছোঁ, স্কুলীয়া ল'ৰা ছোৱালী, শিক্ষক শিক্ষয়িত্ৰী গোট আৰু আমাৰ ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ আজীৱন সদস্যা স্বেচ্ছাসেৱক সকলোৱে লগ লাগি আমি প্ৰিমিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে আমাৰ এৱাৰনেছ কাৰ্যসূচী চলি আছে। সমল ব্যক্তিক দুজনক মাতিছোঁ। ইতিমধ্যে আমাৰ সমল ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। এই ৰেড ক্ৰছে কি কাম কৰে, যুদ্ধ বিগ্ৰহৰ সময়ত, দুৰ্যোগৰ সময়ত কি কাম কৰে, এই কথাবিলাকে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে ল'ৰা ছোৱালীসকলৰ মাজতো বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতাত আমি এটা প্ৰক্ৰিয়া আগবঢ়াইছোঁ, সেইটো চলি আছে। এই কাৰ্যসূচী শেষৰ পাছতে আমি নিৰিবিলি বৃদ্ধাবাসলৈকে যোৱা হ'ব। তাত থকা আৱাসীসকলকো তেওঁলোকৰ মত বিনিময় কৰা হ'ব। তেওঁলোকৰ মত বিনিময় কৰাৰ পিছতে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত কৰা হ'ব। গতিকে আমি আশা ৰাখিম ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি দৰং জিলা সমিতিয়েও যাতে আমি ভৱিষ্যতে কাম কৰি যাব পাৰোঁ, সকলোৰে সহযোগিতা কৰিব পাৰে, ইমানখিনি আমাক কৈছোঁ।